কছিমুদ্দিনৰ মহানুভৱতা কবৰস্থানৰ বাবে দান কৰিলে 50 লেচা ভূমি। দক্ষিণ কামৰূপৰ সুন্তলী বৰদিয়া নয়াপাৰাত দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান। অঞ্চলটোত অতদিনে নাছিল এখনো ৰাজহুৱা কবৰস্থান। এই মৃতদেহবোৰ কবৰস্থ কৰিবলৈ যাব লগা হৈছিল অন্য গাঁৱলৈ। ৰাইজৰ এনে সমস্যা সমাধানৰ বাবে ফিৰিষ্টৰ দৰে থিয় হল সৰু আৰিকাটিৰ কছিমুদ্দিন আৰু তাৰ পৰিয়ালে। গাঁওখনত থকা কৃষিভূমিৰ পৰা আধা বিঘা ভূমি ৰাজহুৱা কবৰস্থানৰ বাবে দান কৰি মহানুভৱতাৰ পৰিচয় দিলে। কছিমুদ্দিনৰ এনে মহানুভৱতাক এতিয়া ভূয়সী প্ৰশংসা কৰিছে সৰ্বসাধাৰণ ৰাইজে। নিউজ এক্স ৰিপৰ্ট NETV অসম। আসসালামু আলাইকুম। আজি প্ৰায় আমাৰ এইটো গৰুৰ চৰৰ মানে বসবাস কৰা প্ৰায় 50 বছৰ হ'ল, কিন্তু এতিয়ালৈকে আমাৰ ইয়াতে কবৰস্থান নাছিল। আজি এটা সুখৰ বিষয়, আমাৰ গৰুৰ চৰ অঞ্চলৰ মানুহৰ কাৰণে এটি ভাল খবৰ। তাৰমানে সৰু আৰিকাটি গাঁৱৰ হুৰমজালিৰ ল'ৰা কছিমুদ্দিন মাষ্টাৰ চাহাব আমাৰ গৰুৰ চৰৰ কাৰণে, গৰুৰ চৰ ৰাইজৰ কাৰণে আধা বিঘা মাটি কবৰস্থানৰ জন্য দান কৰিছে। আমাৰ আপোনাৰ এই গোৱালপাৰা হাসিম মুফতি সাহৰ মানে জৰিয়তে তাৰ পৰা মানে লৈছে, সি দান কৰিছে। আমাৰ হুজুৰে হাসিম মুফতি সাহেব উপস্থিত থাকি মাটিখিনি বুজাই লৈ আমাক ৰাইজক গতাই দিয়ে। আমি বৰদিয়া নয়াপাৰাৰ সমস্ত ৰাইজ আমি সুখী হৈছোঁ। আমি দোৱা কৰোঁ যাতে হুৰমজালিৰ ল'ৰা কছিমুদ্দিন মাষ্টাৰ চাহাবৰ আল্লাহ পাক তাকে ভাল বানায় আৰু মৰাৰ পিছত তাকে জান্নাতুল ফেৰদাউছ নচিব কৰে। তাৰ বাবা মাকে দুনিয়াৰ পৰা বিদায় নিছে, তেখেতৰ বাবা মাকে আল্লাহ পাক জান্নাত নচিব কৰক। এইখিনি কৈ আমি আজি আমাৰ বৰদিয়া নয়াপাৰা অঞ্চলৰ কাৰণে বিশেষ একটা সুখৰ খবৰ। সৰু আৰিকাটি গাঁৱৰ কছিমুদ্দিনে 50 লাখ মাটি দান কৰিছে কবৰস্থানৰ কাৰণে, বৰদিয়া নয়াপাৰা কবৰস্থান নিৰ্মাণৰ কাৰণে। আমি বৰদিয়া নয়াপাৰা অঞ্চলবাসী সবাই বিষয়ে আনন্দিত। আজি দিনটোৰ কাৰণে খুবেই ভাল লাগিছে, কবৰস্থান কৰিব পাৰিম আমি এতিয়া।